এই চলিত মাহৰ জুলাই মাহৰ 15, 16, 17 তাৰিখে গুৱাহাটীৰ চচলত আমি ৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে 3দিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিম। আমি এই জুলাই মাহৰ 15, 16, 17 তাৰিখে গুৱাহাটীৰ চচলত 3দিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিম ঘোষণা কৰিছোঁ। তাৰ মূল লক্ষ্যটো হ'ল যে আমি আমাৰ দোকানীসকলে এই 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে 6টা মাহৰ আমাৰ যি প্ৰাপ্য কমিশ্যন প্ৰতি কুইণ্টেলত 180 টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি পাওঁ, সেই টকা আজি 6টা মাহে আমি দোকানীসকলে পোৱা নাই। যাৰ কাৰণে আমি আমাৰ পৰিয়াল পোহপাল দিয়াত আমি যথেষ্ট অসুবিধাত আছোঁ। আমাৰ ল'ৰা ছোৱালীক স্কুলৰ ফিজ, হস্পিটেলৰ খৰচ, এই খৰচবিলাক আমি বহন কৰিব পৰা নাই। আমি ৰাজ্য চৰকাৰক বাৰে বাৰে আমি এই সম্পৰ্কে চিঠি পত্ৰ দি আছোঁ, আমি স্মাৰক পত্ৰ দি আছোঁ যে আমাৰ প্ৰাপ্য কমিশ্যন প্ৰতি মাহে মাহে আদায় দিয়াৰ ব্যৱস্থা কৰক। আমি আমাৰ বাপুতিহন বহাগ বিহুত আমি পইচা নাপালোঁ, আমাৰ ঈদৰ সময়ত তোমাৰ দোকানীসকলে পইচা নাপালে, আমি ফেব্ৰুৱাৰী মাহৰ পৰা আমাৰ দোকানীসকলে আমি বিনা কমিশ্যনত আমি বিনামূলীয়া চাউল অসমৰ 2,31,54,396 গৰাকী হিতাধিকাৰীক আমি বিতৰণ কৰি আহিছোঁ। তাৰ পাছতো চৰকাৰে আমাৰ কাৰণে একো চিন্তা চৰ্চা কৰা নাই। লগতে আমাৰ বহু টকা ৰাজ্য চৰকাৰৰ পৰা আমাৰ বকেয়া পাবলগীয়া আছে। আমি 40 মাহৰ 42 টকা 90 পইচা প্ৰতি কুইণ্টেলত 2015 চনৰ ডিচেম্বৰ মাহৰ পৰা 2019 চনৰ মাৰ্চ মাহলৈকে আমি ৰাজ্য চৰকাৰৰ পৰা আমাৰ বকেয়া পাবলগীয়া আছে। সেই সময়ত 1,35,000 মেট্ৰিক টন চাউলৰ 42 টকা 90 পইচাকৈ 40 মাহৰ প্ৰায় 232 কোটি টকা আমি ৰাজ্য চৰকাৰৰ পৰা আমাৰ অসমৰ দোকানী পৰিয়াল আমি পাবলগীয়া আছে। তাৰ লগতে আমাৰ আৰু দুটা বকেয়া আমাৰ পাবলগীয়া আছে। আমি অন্তোদয়া চাউল 2008 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা 2015 চনৰ নৱেম্বৰ মাহলৈকে অন্তোদয়া চাউলৰ পৰিবহণ ভাত্তা আমাৰ দোকানীসকলে পোৱা নাই। মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনা নামৰ এটা যোজনা অসম চৰকাৰে চলাইছিলে, 2010 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হৈছিলে। সেই 10 চনৰ অক্টোবৰ মাহৰ পৰা আমাৰ দোকানীসকলে 2015 চনৰ ডিচেম্বৰ মাহলৈকে, নৱেম্বৰ মাহলৈকে তাৰ যিটো আমাৰ পাবলগীয়া পৰিবহণ ভাত্তা, সেই ভাত্তাও আজি আমাৰ দোকানীসকলে পোৱা নাই। আমাৰ প্ৰাপ্য বকেয়া 6 মাহৰ ধন তেখেতৰ ৰাজভঁৰালৰ পৰা দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যদি আমি 6 মাহৰ ধন নাপাওঁ, তেতিয়াহ'লে আমি কিন্তু আগষ্ট মাহত চাউল বিতৰণ কৰিব পাৰিম নে নোৱাৰিম, আমি আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমাৰ সমগ্ৰ 33খন জিলাৰ আমাৰ দোকানী পৰিয়াল অহাৰ লগে লগে তাতে আমি সিদ্ধান্ত কৰি আপোনালোকক এই কথাটো আমি প্ৰেছত মুকলিকৈ ঘোষণা কৰিম। মুখ্যমন্ত্ৰীয়ে সেই সময়ত কৈছিলে যে আপোনালোকে ইপ'ষ্ট মেচিনত বিতৰণটো আপোনালোকে স্বচ্ছতাৰে কৰক, তাৰ পাছত আমি আপোনালোকৰ কথাটো চিন্তা কৰিম। ইতিমধ্যে আমাৰ 97% আমি ইপ'ষ্ট মেচিনত ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। যি 3% আমাৰ অফলাইনত বিতৰণ কৰা হৈছে, সেইটো বিতৰণ কৰি আমাৰ দোকানীসকলে আজি 100% আমাৰ বিতৰণ স্বচ্ছতাৰে কৰিছে। স্বচ্ছতাৰে কৰাৰ পাছত আজি তাৰিখত আমি তেখেতলৈ কেইবাখনো চিঠিও দিছোঁ যে আমাৰ সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ দিয়াৰ সুযোগ দিব লাগে, কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতে যথেষ্ট ব্যস্ততাৰ কাৰণে আমাক সেইটো সুযোগ দিব পৰা নাই। আমি যথেষ্ট আশাবাদী, অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী অতি দক্ষ মুখ্যমন্ত্ৰী, তেখেতে আমাক নিশ্চিতভাৱে লগ দিব আৰু আমাৰ দোকানীসকলৰ সমস্যা সমাধান কৰিবলৈ আমি যথেষ্ট আশাবাদী। আমি বকেয়া পাবলগীয়া আছে 232 কোটি টকা। সেই সময়ত 1,35,000 40 মাহৰ বকেয়া, টোটেল 40 মাহৰ আগতে পাবলগীয়া আছে। এতিয়া 5 মাহৰ আমি ফেব্ৰুৱাৰী মাহৰ পৰা 6 মাহ কমিশ্যনটো আমি পোৱা নাই 180 টকাকৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।